এখন আচলতে বাৰী দেখিলে আপোনালোক অভিভূত হৈ পৰিব যিখন বাৰীত আচলতে শাৰী শাৰী হাঁচি গছ আৰু হাঁচি গছৰ মাজে মাজে নেমু টেঙা গছ এই বাৰীখন আচলতে প্ৰস্তুত কৰি উলিয়াইছে শিৱসাগৰ জিলাৰ ডুবদৰ অভয়পুৰীয়াৰ ধ্ৰুৱজ্যোতি গগৈ ধ্ৰুৱজ্যোতি গগৈ হাঁচি বাৰীখনত সোমাই আছে আৰু আমি আহি হাঁচি বাৰীখনত সোমাই আচলতে দেখুৱাবলৈ চেষ্টা কৰিম লগে লগে আমি হাঁচিয়ে কেনেধৰণে মানুহক উপকৃত কৰে হাঁচি গছ ৰুই কেনেধৰণে মানুহ স্বাৱলম্বী হ'ব পাৰে আৰু নেমু টেঙা কেনেধৰণে আচলতে তেওঁ প্ৰস্তুত কৰি উলিয়াইছে সকলোবিলাক তেওঁৰ লগত আমি পাতিম আমি যিহেতু ধ্ৰুৱ আমাৰ মাজত আছে আমি ধ্ৰুৱৰ লগত কথা পাতিবলৈ আগবাঢ়ি আহিছোঁ আৰু পোনে পোনে তোমাক আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ হয় নমস্কাৰ ইয়াত আমি হাঁচি গছ কৰিছোঁ দেখিছে আপোনালোকে হাঁচিৰ মাজত আমি নেমু ৰুইছোঁ তাৰমানে দুইটা খেতি আমি সমান্তৰালভাৱে কৰিব পাৰোঁ আৰু হাঁচি হৈছে দীৰ্ঘম্যাদী এটা যথেষ্ট সময় লাগে ইয়াক মেচিউৰিটি হ'বৰ কাৰণে 15-20 বছৰো লাগি যায় তাৰপাছত আমি তাৰপৰা অৰ্থটো পাওঁ পইচাটো পাওঁ কিন্তু নেমু আমি প্ৰথম বছৰৰ পৰাই আমি ইয়াক উৎপাদনটো পাইছোঁ আৰু প্ৰথমৰ পৰা ইয়াক আমি পইচাটো পাইছোঁ আমি উৎপাদন কৰিছোঁ হাঁচিৰ মাজে মাজে নেমু আচলতে আইডিয়াটো কেনেকৈ আহিছে আইডিয়াটো মানে কি হ'ল আমি চিন্তা কৰিলোঁ যে গোটেইখিনিতে হাঁচি নলগাই আমি মাজত যদি নেমু কৰি থাকোঁ তেনে নেমুৰ যিটো পইচা পাম সেই নেমুৰ পইচাৰ পৰা আমি ধৰি লওক বাৰীখন যি নিয়ন্ত্ৰণ বাৰীখনৰ যি চাফ চিকুণ বা বাৰীখন আমি কেনেদৰে প্ৰতিপালন কৰিব লাগে তাৰ কাৰণে এটা পইচা আমি পাই থাকিম প্ৰতি বছৰে বা প্ৰতি মাহত আমি এটা পইচা কাৰণ এইখিনি আমাৰ চিডলেছ নেমু আৰু ইয়াত আমি যদি পানী যোগান ধৰোঁ বা পানী যোগান নধৰিলে অলপ কম প্ৰডাকশ্যন হয় 12 মাহে ইয়াক মানে প্ৰডাকশ্যনটো দি থাকে 12 মাহে আমি এবাৰ নেমু পাই থাকোঁ আৰু এতিয়া যথেষ্ট নেমু লাগি আছে আৰু বজাৰলৈ ইতিমধ্যে নেমু গৈ আছে আজিও অলপ নেমু গৈছে আৰু আমি নেমু দিয়ে আছোঁ সদায় প্ৰতি মাহতে কিমান দিয়া নেমু আমি ইয়াৰ পৰা প্ৰতি মাহত 1000 ওপৰত যায় নেমু 1000 ওপৰত যায় এতিয়া ৰেট কেনেকৈ চলি আছে এতিয়া ৰেট কমিছে এইটো আমি এতিয়া 2.5 টকা 3 টকা 2 টকাও কেতিয়াবা আমি দিবলগীয়া হয় তেনেকুৱা হয় আৰু আমি যোৱা বছৰ যি কৃষি বিভাগে ৰপ্তানি কৰে যিটো আমাৰ নেমু বা বেলেগ যিখিনি খাদ্য সামগ্ৰী থাকে বাহিৰলৈ ৰপ্তানি কৰে ডুবাইলৈ নেমু গৈছিলে আৰু তাত আমি আমাৰ ফালৰ পৰা আমি নেমু যোগান ধৰিছোঁ ডুবাইলৈকে নেমু যোগান ধৰিছোঁ হয় যিটো মানে চৰকাৰীভাৱে যিটো বাহিৰলৈ নেমু প্ৰদান কৰা হয় সেই তালৈ আমাৰ ডুবাইলৈ আমাৰ নেমু গৈছে যোৱা বছৰ ইয়াৰ পৰা কিমান দিছে আমি তেতিয়া আনচিজন আছিলে আনচিজন আমি খুব বহুত দিব নোৱাৰিলোঁ আমি 500 মান নেমু দিছিলোঁ হয় নেমুৰ গছৰ যিটো মানে ৰোৱাৰ পৰা এই ডাঙৰ হৈ লগালৈকে আচলতে কেনেকুৱা ধৰণৰ প্ৰতিপালনটো এনেকুৱা আমি তাক আমি যতন কৰিব লাগে আৰু আমি এইখিনি জৈৱিকভাৱে কৈছোঁ বেছিভাগ আমি ইয়াতে কেঁচুসাৰ আৰু গোবৰ দি আমি ইয়াত ৰুই আছোঁ আৰু প্ৰতি বছৰে আমি চাফ চিকুণ কৰোঁ আৰু তলৰ যিখিনি ডাল এতিয়া আমাৰ অলপ হাউলি গৈছে বাঁহখিনি আমি বান্ধিব পৰা নেমু যিহেতু লাগি আছে সেইটো কাৰণে আমাৰ অসুবিধা হৈছে নেমুখিনি যেতিয়া লাগি ছিঙি শেষ হ'ব তাৰপিছত আমি এইখিনি চব বান্ধি উঠাই দিম আৰু উঠাই আমি তলৰ গুৰিটো আমি চাফ চিকুণ কৰিম আৰু তাতে আমি চূণ মাৰিম আৰু যিবিলাক ফাংগিচাইড লাগে ফাংগিচাইডৰ কাৰণে আমি মেডিচিন কৰিম সেইবিলাকো আমি ইয়াতে তেনেধৰণে আমি প্ৰতিপালন কৰি আছোঁ আৰু কিমান আছে গছ এতিয়া ইয়াত আমাৰ 300 মান গছ আছে আমাৰ প্ৰায় 300 মানেই গছ আছে আৰু নতুনকৈ আমি সিফালে অকণ লগাই আছোঁ হয় প্ৰতি সপ্তাহত দি আছা প্ৰতি সপ্তাহত এতিয়া দি আছোঁ বজাৰৰ চাহিদাটো ঠিক আছে বজাৰৰ চাহিদাটো যথেষ্ট ভালেই আছে কালি কৈছোঁৱে যে এতিয়া অলপ ৰেট কমিছে আমি আনচিজন আমি ভাল দাম পাওঁ এটা নেমু 10 টকালৈকেও আমি পাইছোঁ আনচিজনত এই গোটেই বাৰীখনত হাঁচি বাৰীখনত কিমান আছে মাটি আমাৰ বহুত বেছি নাই ইয়াতে আমি 1.5 বিঘামান মাটিহে আছে চাইডলৈ অলপ বাঁহো আছে আমাৰ নেমু হাঁচি এনেকৈ 1.5 বিঘামানহে হ'ব হাঁচি দিনে তুমি কিমান মান এতিয়ালৈকে বিক্ৰী কৰিছা বা কেনেধৰণৰ হাঁচি কথাটো এনেকুৱা হাঁচি গছখিনি আমাৰ প্ৰায় সৰু হৈ আছে বহুত ডাঙৰ হোৱা নাই মেচিউৰিটি হোৱা নাই আচলতে কিন্তু আমি যদি ভাবোঁ এতিয়াও আমি এজোপা গছত মিনিমাম 5-10 হাজাৰ টকা এটা আমি পাম আৰু এতিয়া যিটো চাইজ হৈ আছে চাইজত আপোনালোকে দেখিছে এইবোৰ নতুনকৈ ফুটি আহিছে এইবোৰ ফুটি খোৱাকৈ ইয়াত যিটো পোকে ইয়াক খায় ভিতৰত খালে এটা মানে লেয়াৰ বহে সেই লেয়াৰটো যেতিয়া পুৰণা হৈ যায় তেতিয়া ইয়াৰ মানে মূল্যটো বাঢ়ি যায় এইটো নেচাৰেলভাৱে যিখিনি হয় মানে নেচাৰেলভাৱে হয় আমাৰ ইয়াত কোনো কৃত্ৰিম পৰ্যায় প্ৰক্ৰিয়াৰে নহয় কৰা নাই আমি নেচাৰেল যিটো আমাৰ পোকে আমাক ইয়াত মানে পোকে খায় যিটো হয় এইটো একেবাৰে এইটো বন্ধ হৈ গ'ল দেখি যদি চাই এইটো বন্ধ ফুটি বুলি কয় এইটো মেচিউৰিটি এইটো আৰু এইটো মেচিউৰিটি কিন্তু এইবিলাক মেচিউৰিটি নহয় এতিয়া যদি চাই আপুনি এইটো মেচিউৰিটি হোৱা নাই এইটো সম্পূৰ্ণ মানে এই ভিতৰত খাই আছে আৰু তেনেকুৱা এইটো খাই মানে বহুত ওপৰলৈকে যাব মানে এইটো গোটেই গছজোপাই খাব আৰু ওপৰলৈকে খাব ডাঙৰলৈকে আৰু আমাৰ ইয়াত এনেকুৱা হয় ইমান পোক এটা দিছে এইটো নহয় এইটো পোক নহয় এইটো আচলতে পাত খোৱা পোকহে আৰু সেইটো বাহিৰত নাথাকে সেই পোকটো ইয়াৰ ভিতৰতে থাকিব সি আৰু খাই তাতে সি নাইকিয়া হৈ যায় আৰু কেতিয়াবা ওলায়ো যেতিয়া মানুহে ধৰি লওক বেপাৰী আহি মাল কাটি লৈ যায় তেতিয়া কেতিয়াবা ওলায়ো কাটিলে ভিতৰত
বহুতে কয় হাঁচি গছত বটালি মাৰিছোঁ, এই চিষ্টেমটো কেনেকুৱা? বটালি মাৰা চিষ্টেম তেনেকুৱা, তেওঁলোকে ইয়াতে বাহিৰৰ যি বেপাৰী এইবিলাক আহে, বেপাৰীবিলাকক ইয়াক কাটি নি পিচ কৰে, পিচ কৰি ইয়াত বটালিৰ যোগেদি যিটো মই যে ক'লোঁ যে যিটো ইয়াত লেয়াৰ বহে, সেই লেয়াৰটো উলিয়াই দিয়ে। এটা বাংটাং বুলি কয় আচলতে, বাংটাং প্ৰক্ৰিয়াৰে তেওঁলোকে উলিয়াই দিয়ে। চেপ বনি যায়, যিটো লেয়াৰ সেই লেয়াৰখিনিহে বিক্ৰী হয়, বাকী যিটো কাঠ হয় কাঠটো মানে এক্সট্ৰা কৰি দিয়ে তেওঁলোকে, সেইটোকে বটালি মৰা কয় আচলতে। ছালটোৰ কামত আহে নেকি? ছালটো কামো কৰিব পাৰে। আমাৰ যিটো সাঁচি পাতৰ পুঠি আছিলে আগতে, এই ছালটো ব্যৱহাৰ কৰিছিলে সাঁচি গছৰ, এইজোপা সাঁচি গছৰে মানে গোটেই গছজোপাই প্ৰয়োজনীয়। আৰু ইয়াৰ মূল্যটো মানে গোটেই গছজোপাই আছে, ছালৰ পৰা শিপাৰলৈকে। আৰু এতিয়া ধুবৰ ইনকম কেনেকুৱা হাঁচি গছৰ? সাঁচি গছ মই ক'লোৱে, ইয়াত নতুনকৈ আমাৰ সাঁচি গছখিনি কৰিছোঁ এই দুখন বাৰীত। ইয়াত বহুত বেছি উপাৰ্জন আমি এতিয়ালৈকে পোৱা নাই, প্ৰডাকশ্যন ইয়াত আমি যিহেতু বিক্ৰী কৰা নাই এবাৰ, আৰু আমাৰ মেচিয়ৰিটি হোৱা নাই আচলতে। মেচিয়ৰিটি হ'লে আমি ভাল ভাল পইচা এটা পাম বুলি আশা কৰিছোঁ। আৰু কাৰণ এতিয়া সৰু হৈ আছে যিহেতু, এতিয়া বিকি দিলে আমি সিমানখিনি পইচা নাপাম যিটো আশা কৰি আছোঁ। এইজোপাহঁত গছ কিমান বয়স হৈছে? এইজোপাহঁত বয়স এতিয়া 4 বছৰমান হৈছে। 4 বছৰমান হৈছে। মেচিয়ৰিটি কিমান? মেচিয়ৰিটি একেবাৰে আপুনি মেচিয়ৰিটি 4 বছৰটো আজি বিকিব পাৰে তাক, কিন্তু মেচিয়ৰিটি হোৱা নাই এই কাৰণে যে ইয়াত গোটেই গছজোপা খোৱা নাই। আৰু গছজোপা ডাঙৰ হ'ব, যিহেতু গছজোপা ডাঙৰ হ'লে গছজোপা যেতিয়া ইয়াত খাব, তেতিয়া আমি সৰহকৈ বা বেছিকৈ আমি পইচাটো পাবলৈ সক্ষম হ'ম। কথাটো হ'ল গোটেই বস্তুটো খোৱাটোৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু এনেকুৱাও হয়, কিছুমান বহুত ডাঙৰ গছ হৈ যায় কিন্তু তাত নাখায়। কিছুমান জেগাত কি হয়, মাটি লৈ বুলি কয় মানুহে, কিছুমান জেগাত আচলতে প্ৰকৃততে নাখায়। গছজোপা কিন্তু বহুত ডাঙৰ হয়, তেতিয়াও কিন্তু মূল্যটো নাপায়, কিন্তু খাব লাগিব। অকল গছ হ'লেও নহ'ব আচলতে। গম পাইছোঁ। এই মাটিলৈ যিটো তুমি কৈছা, এই মাটিলৈ প্ৰশ্নটো আছে আচলতে। বহুতে কয় মাটি আমাৰ মাটিত নহয়, আমাৰ মাটি, সেইটো তুমি কি ক'বা? আচলতে কি হয়, এতিয়া মই দেখিছোঁ কিছু জেগাত যিবিলাক নহয় বুলি কয়, তেওঁলোকৰ বিলাকতো অলপ কিছু মাল ধৰিছে। ইয়াত আমি কিছুমানে কি কয়, গোবৰ পেলায়, গৰু গোবৰ দিলে বোলে ইয়াতে পোকটো উৎপন্ন হয়, আৰু পোকটো উৎপন্ন হয় ইয়াতে হয়, তেনেকুৱা ধৰণৰ হয়তো কিছুমানে প্ৰমাণ পাইছে, সেইভাৱেও কৰিছে। আৰু আজিৰ তাৰিখত দেখিছোঁ, গম পাইছোঁ যে কৃত্ৰিমভাৱেও কৰিব পৰা যায় বুলি আমি গম পাইছোঁ, যে গোলাঘাটৰ ছাইডে কৃত্ৰিম প্ৰক্ৰিয়াৰো ইয়াক বজাৰৰ বাবে উপযোগী কৰি তুলিছে। আচলতে তেনেকুৱাও আমি দেখিবলৈ পাইছোঁ। এইটো ছাইডত সেই কৃত্ৰিম প্ৰক্ৰিয়াটো নকৰিলেও চলে, আৰু কাৰণ নকৰাকৈ আমাৰ ইয়াত ভাল এটা অৰ্থ পাব পাৰি। আৰু ইয়াৰ মূল্যটো আমাৰ ইয়াত যথেষ্ট হয়, কাৰণ আমাৰ ইয়াত কৃত্ৰিম পৰ্যায়ে কৰিবলগীয়া কোনো কথাই নাহে, কাৰণ যিটো নেচাৰেলি গোটেই বস্তুটো হয়। তুমি যিহেতু 1.5 বিঘামান কৰিছা, 1.5 বিঘামান খেতিত আচলতে মানুহ হাঁচি গছৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰেনে? ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে, কাৰণ ইয়াত ক'লোঁ যে মই ইয়াত ইণ্টাৰক্ৰপিং কৰিলোঁ এই কাৰণে যে এতিয়া সাঁচি গছখিনি হোৱালৈকে বা সাঁচি গছখিনি একেবাৰে কমেও 15 বছৰ লাগিব আমাক। আমি ভাবি ল'লোঁ কি হয়, ভাল কিবা মেচিয়ৰিটি এটা পাবৰ কাৰণে যদি আমি ভাল পইচা এটাৰ কাৰণে চিন্তা কৰোঁ, তেতিয়া ধৰি লওক 15 বছৰ আমাক দৰকাৰ হ'ব। সেইটো কাৰণে তাৰ আগত আমি কেনেকৈ চলিম, বা আমাৰ পৰিয়ালটো বা মই নিজে যিহেতু কৃষক হিচাপে এইখিনি কৰিছোঁ, যে কেনেকৈ আমি চলিম, সেইটো কাৰণে চিন্তা কৰিলোঁ যে আমি নেমু কৰি দিওঁ, আৰু নেমুটোৱে আমাক প্ৰডাকশ্যনটো দি থাকিব। আৰু সাঁচি যেতিয়ালৈকে উৎপাদন পাম সাঁচিৰ পৰা, তেতিয়ালৈকে আমি নেমুৰ পৰা ধৰি লওক চলি থাকিব পাৰিম। এটা আচলতে সুন্দৰ প্লেন বুলিয়ে ক'ব পাৰি। বৰ্তমান যদি আপোনাক পইচা লাগে, আৰু ভৱিষ্যতে যদি লাগে, ভৱিষ্যতৰ পইচাৰ কাৰণে আচলতে বৰ্তমানৰ প্লেনিং চাওক। আপোনালোকৰ এই বাৰীখন এইটো কাৰণে দেখাবলৈ আহিছোঁ, ভৱিষ্যতৰ পইচাৰ কাৰণে বৰ্তমানৰ প্লেনিং। বৰ্তমান আপোনাৰ নেমু বাৰীয়ে তেওঁক পইচা দি আছে, আৰু ভৱিষ্যতৰ কাৰণে কিন্তু সংৰক্ষণ কৰিছে এই সাঁচিটো। ধুনীয়াকৈ আচলতে এটা প্লেনিং। কি ক'ব, প্লেনিং থাকিলে মানুহৰ মন নাই। আচলতে দেউতাই পূৰা যথেষ্টখিনি লাগি থাকে, কৰি থাকে, তেওঁ চাফ চিকুণ কৰি থাকে, বাৰীখনৰ প্ৰতিপালনৰ সম্পূৰ্ণ কাম তেওঁৱে বেছিকৈ কৰি থাকে, আৰু মই যিমানখিনি পাৰোঁ সহায় কৰোঁ। আৰু তেনেকুৱা আচলতে আমি দুইজনে চিন্তা কৰিলোঁ যে, দেউতাক ক'লোঁ যে আমি নেমুটো ইয়াতে লগাই দিওঁ, নেমুটো লগাই দিলে আমি তাৰ পৰা যিহেতু আমি এটা প্ৰডাকশ্যন পাই থাকিম, আমি চলি থাকিব পাৰিম অন্ততঃ, আৰু বাৰীখনৰ মেইনটেনেঞ্চৰ ক্ষেত্ৰত আমাৰ সহায় হ'ব। সেই ভাবি চিন্তা কৰি আমি এনেকৈ কামখিনি কৰিছোঁ। বাৰিষা হোৱাৰ কাৰণে অলপ ঘাঁহ চাহ হৈ আছে, অকণমান লেতেৰা হৈ আছে আৰু এতিয়া, কিন্তু আমি তাৰ পাছতে লাহেকৈ আমি এতিয়া চফা কৰিম আৰু অলপ কাম কৰি আছোঁ। বিক্ৰী কৰিছা না সাঁচি বিক্ৰী কৰিছোঁ এবাৰ, আমি 50,000 মান টকাৰ প্ৰথম সাঁচি বিক্ৰী কৰিলোঁ এবাৰ। বাকী আৰু বিকা নাই আমি এতিয়ালৈকে। এবাৰ আমি কেইজোপামান গছ বিকিছিলোঁ। বিকিব পৰা হৈ আছে নাই? বিকিব পৰা হৈ আছে, কিন্তু আমি বিক্ৰী কৰা নাই। হৈ আছে কি আপোনাক ক'লোৱে যে, যদি মেচিয়ৰিটি আমি ৰাখোঁ, তেতিয়া আমাৰ ভাল হ'ব। আৰু আজি যদি আপুনি মেগনি গছ এজোপা ৰুৱে, মেগনি গছৰো আজি ডিমাণ্ড আছে, ৰঙা চন্দনৰ ডিমাণ্ড আছে, সেইবিলাক পুলিও আমাৰ নাৰ্চাৰীত আছে ক'লোৱে। তাতে কি হয়, সেইখিনিও 15 বছৰ 20 বছৰ মেচিয়ৰিটি সময় লাগে। তেনেধৰণে যদি সাঁচি এজোপা ৰাখিব পাৰোঁ,
হয়তো আমি মেহগনি গছৰ তুলনাত তাতকৈ অধিক মূল্যটো আমি বিক্ৰী কৰিব পাৰোঁ। আমাৰ ৰেট কেনেকৈ নিৰ্ধাৰণ কৰে? ৰেট গছজোপাৰ মানে সেই যে পোকে নিৰ্ধাৰণ কৰিব, পোকটোৱে যি ধৰণে খাব তাৰ ওপৰত নিৰ্ধাৰণ কৰে আচলতে বেপাৰীয়ে। হয়, বেপাৰীয়ে মানে আপোনালোকে বিচাৰে নে বেপাৰীয়ে যেনেকৈ দিয়ে তেনেকৈ দিয়ে? তেনেকৈ নহয় আচলতে, আমি গছজোপা চাই আমিও এতিয়া যিহেতু আমি সৰুৰ পৰা দেখি আছোঁ, সৰুৰ পৰা যে এজোপা গছত মাল আছে, এজোপা গছত পোকে খাইছে, আমিও ধৰি লওক এটা অনুমান কৰিব পাৰোঁ আজিৰ তাৰিখত। গম পাওঁ যে ধৰি লওক এই গছজোপাত মালটো আছে, আমি সেই এটা নিৰ্দিষ্ট দাম এটা কওঁ আৰু তেওঁলোকে সেই দামটোৰ ওপৰত মানে ভিত্তি কৰি আমাক এটা মানে পইচা দিয়ে আৰু। আমি বিভিন্ন জেগাত যাওঁতে দেখা পাইছোঁ, এই সাঁচি গছজোপা যেতিয়া তেওঁলোকে কাটি বিক্ৰী কৰি দিছে, তাৰ মুঢ়াটোৰ পৰা গছ আকৌ 3-4জোপা ওলাই গৈছে আৰু সেই হেনো মুঢ়াটোতো আচলতে পইচা বুলি কয়। মই ক'লোৱে যে প্ৰথমতে যে ইয়াৰ শিপাৰ পৰা একেবাৰে পাতলৈকে ইয়াৰ মানে মূল্য আছে। শিপাতলৈকেও মানে পোকটো যাব পাৰে আৰু তাতো খাই দিয়ে। কম মাটি থকা মানুহে মানে এনেকুৱা সাঁচি প্লেনিং কৰি পেলাই ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে। আৰু এতিয়া মই ইয়াতে কৰোঁ 3 ফুট বা আমি 4 ফুটত ৰুই আছোঁ সাঁচি পুলিটো, কাৰণ আমি নেমু দিছোঁ সেইকাৰণে। কিন্তু ইয়াক ইচ্ছা কৰিলে 2 ফুটতো বা 1.5 ফুটতো ৰুব পাৰে সাঁচি গছটো, তেতিয়াতো কম জেগাতে মানে অধিক উৎপাদন পাবৰ কাৰণে মানে বেছিকৈ পুলিটো লগাবও পাৰে। এই বাৰীখন প্লেনিং কৰা 3-4 বছৰমান হৈছে মানে? আমি সাঁচি গছ লগোৱা আমাৰ 4 বছৰমান হৈছে আৰু নেমু গছটো 4 বছৰ হোৱাই নাই, 2 বছৰ 2.5 বছৰমান হৈছে নেমু গছৰ। আৰু 2.5 বছৰতে নেমু গছৰ চাইজ আপোনালোকে দেখিছে আৰু নেমু যথেষ্টখিনি লাগিছে। যাৰ কম মাটি আছে আৰু কোনোবাই ধৰা ভৱিষ্যতৰ দিনত স্বাৱলম্বী হ'ব পৰাকৈ এটা মানে যিকোনো কৰ্ম বিচাৰি থাকে আচলতে, সেইসকলক তুমি এনেকৈ ধৰণে কৰিবলৈ ক'বানে? আৰামত, কাৰণ তেওঁলোকে কম মাটিত ক'লোঁ যে মই 1.5 ফুটত 2 ফুটতো ৰুব পাৰে সাঁচি গছ। কম মাটিত থাকিলেও তেওঁলোকে যদি সাঁচিখিনি ৰুই থয়, এটা সময়ত মানে সাঁচি সেই পুলিকেইটাৰ পৰা এটা ভাল পইচা পাব বুলি মই আশা কৰোঁ। ফিউচাৰ প্লেনিং আৰু কি আছে? ফিউচাৰ প্লেনিং আছে, দেখিছে ফিচাৰী অকণমান কৰিছোঁ আৰু এই নাৰ্চাৰীৰ কথা ক'লোৱে মই আগলৈ। আমাৰ নাৰ্চাৰী এখনো আছে, আমি তাতো কৰি আছোঁ। কাৰণ আমি দেউতাৰ সৰুৰ পৰা যিহেতু মই দেখি আছোঁ যে তেওঁ কৃষিৰ লগত জড়িত, আৰু সেইটো ময়ো তেওঁৰ লগত সৰুৰ পৰা দেখি সৰুতে হাল বোৱা এটা ল'ৰা, সেইকাৰণে তেওঁ ৰাতিপুৱাই শুই উঠি গৰু লৈ যোৱা হাল বোৱা অভ্যাস এটাও আছে সৰুৰ পৰা। তেনে মানে কৃষিৰ লগত দেউতাৰ যিহেতু জড়িত, মই মানে কৃষি কৰ্মটো কৰি ভাল পাওঁ আচলতে, সেইটো কাৰণে কৰি আছোঁ আৰু নজনা কথাখিনি শিকিবলৈ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ আৰু। তেনেকৈ বহুতে খেতিয়ক বুলি ক'বলৈ লাজ কৰে। মই এটা কথা কওঁ, প্ৰথমতে যেতিয়া মই ক'লোৱেই আৰু এটা বৃত্তি মোৰ আছে, আগতো আপোনালোকক এটা ভিডিঅ'ত মই জনাইছোঁ যে মই অন্য এটা বৃত্তিও আছে। মই যিটো এজন চিত্ৰ ভাস্কৰ্য শিল্পী হিচাপে কাম কৰি আছোঁ, সমাজত শিল্পকৰ্ম আগবঢ়াই নি আছোঁ সমান্তৰালভাৱে। তেতিয়া কি হয়, যেতিয়া মই অনুষ্ঠান প্ৰতিষ্ঠানৰ মাতে মোক যাওঁ, তেতিয়া মই এটা কথা পৰিচয় দি আচলতে ভাল পাওঁ যে মই এজন কৃষকৰ ল'ৰা বুলি কৈ ভাল পাওঁ। কাৰণ দেউতাই কৃষক হৈ কিন্তু প্ৰতি বছৰে একেবাৰে কমেও মানে 50 জোপা হ'লেও গছ ৰুই আছে, গছপুলি ৰুই আছে। আৰু সেইটো কাৰণে ভাল পাওঁ, কাৰণ এই গছ-গছনিৰে আমাৰ ধৰণীখনহে, গছ-গছনিৰ দ্বাৰাহে মানে আমাৰ ধৰণীখন সুস্থিৰ পৰ্যায় সুৰক্ষিত হৈ থাকিব আৰু সুস্থিৰ পৰ্যায় এটাত থাকিব বুলি মই অনুমান কৰোঁ মানে। আৰু সেই হিচাপে কৃষক বুলি ক'বলৈ মই লাজ নকৰোঁ আচলতে, সেইটোৱে। পুত্ৰৰ কৃষক বুলি ক'বলৈ আপুনি লাজ নকৰে? আৰু আজিকালি সভা সমিতিত গ'লে আৰু কিবা সম্বৰ্ধনা কৰিলে মোক এড্ৰেছত এইটোৱে লিখে, চিত্ৰশিল্পী আৰু কৃষক বুলি লিখে মোক। মই ভাল পাওঁ সেইকাৰণে, দুইটাক মানে ডেজিগনেশ্যন তেওঁলোকে মোক দি ভাল পায় আৰু ময়ো গ্ৰহণ কৰি ভাল পাওঁ। বিভিন্ন কৃষি বিভাগৰ পৰা আদি কৰি কৃষকৰ বিভিন্ন বিভাগ আছে, সেই বিভাগে ধ্ৰুৱজ্যোতি গগৈক স্বীকৃতি প্ৰদান কৰিছেনে কৃষক হিচাপে? হয়, কৃষক হিচাপে আচলতে মোক স্বীকৃতি প্ৰদান তেওঁলোকে অফিচিয়েলি কোনো ধৰণৰ মানপত্ৰ বা প্ৰদান কৰা নাই, কিন্তু দেউতাক তেওঁলোকে প্ৰদান কৰিছে। আৰু দেউতাক কৰিলে মই বেছি সুখী হওঁ, কাৰণ দেউতাই সৰুৰ পৰা দেখিছোঁ যে কোৰ মাৰিয়ে এটা সময় পাৰ কৰি দিলে। মানে কোৰ মাৰি খেতি কৰিয়ে তেওঁ মানে আধা জীৱন পাৰ কৰিলে বুলি ক'লেও বেয়া নহয়, কাৰণ সৰুৰ পৰা মই দেখি আছোঁ আজি 15-20 বছৰ তেওঁক মই কৃষি কৰ্মৰ লগতে জড়িত হৈ থকা দেখি আছোঁ। কাৰণ মই আজি যদি সন্মান এটা মোক দিয়াতকৈ দেউতাক দিলে মই বেছি মানে সুখী হ'ম। আৰু ক'লোৱে যে ট্ৰেইনিঙৰ যিবিলাক এক্সাম হয়, কিবা হয় বা তেওঁলোকৰ প্ৰগ্ৰেমবিলাক আছে, এগ্ৰি হৰ্টেজ আছে, এগ্ৰি হৰ্টেজতো মই পুৰস্কাৰ পাইছোঁ। গ্ৰীণ হাৰ্ভেষ্ট কোম্পেনীয়ে মোক কিট উপহাৰ দিছে কৃষক হিচাপে। সেইবিলাক সন্মান যিহেতু মই বাহিৰত যাওঁ, সেইবিলাক ময়ে পাওঁ। কিন্তু এই ক'লোৱে যে RPLৰ যি ট্ৰেইনিং হয়, ট্ৰেইনিঙৰ টপাৰ হিচাপে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মই ফাৰ্ষ্ট হাইষ্ট মাৰ্ক আছিল মোৰে, তেনেকুৱা সেইবিলাক সন্মানো মই পাইছোঁ। কিন্তু ক'লোঁ যে মই কৃষক হিচাপে যদি কৃষি বিভাগে, জিলা কৃষি বিভাগে বা যি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে অসমৰ, তেওঁলোকে
যদি সন্মান দিব বিচাৰে মই দেউতাকে দিলেহে বেছি সুখী হ'ম আৰু সেইটোৱে আৰু ইতিমধ্যে আমাৰ কৃষিমন্ত্ৰী অতুল বৰাদেৱ তেখেতেও আমাৰ নাৰ্চাৰী ভিডিঅ' নাৰ্চাৰী কি খেতি কৰি আছোঁ কেনেকৈ সেইখিনি তেওঁলোকে দেখিছে নিজ স্বচক্ষে তেওঁ অৱগত মানে যে এনেকুৱা এজন কৃষক আছে আৰু এনেকুৱা এজন কৃষকৰ পুত্ৰই দেউতাকৰ সৈতে সমানে কৃষি কৰ্মৰ লগত জড়িত হৈ কৃষি ক্ষেত্ৰখন আগুৱাই নিবলৈ যত্ন কৰি আছে হাঁচি আৰু নেমুটেঙা তুমি যিখন বাৰী তৈয়াৰ কৰিছা ইয়াৰ বাবে কিবা ট্ৰেইনিং প্ৰয়োজন হয় নি ট্ৰেইনিংটো বিশেষ আমাৰ ইয়াত ল'বলগীয়া নাই বুলি ভাবোঁ কাৰণ কেলৈ নেমু খেতিটোতো কাৰণ এটাই আৰু বেমাৰ আজাৰটো অলপ চাবলগীয়া আছে নেমু খেতিত আৰু বছৰেকত ইয়াক অকণমান যদি জৈৱিকভাৱে সাৰ প্ৰয়োগ কৰা যায় তেতিয়া ইয়াক ভাল প্ৰডাকশ্যন পায় আৰু চাফ চিকুণতাটো সকলো খেতিতে মানে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াত দৰৱ জাতি যিখিনি আমাৰ পোকে নধৰিবৰ কাৰণে বা গান্ধী পোকে ইয়াক আক্ৰমণ কৰে আৰু বিভিন্ন সময়ত আমি সেই যিখিনি মেডিচিন আমি ইউজ কৰিব লাগে সেইখিনি আমি নেচাৰেলি আমি ইউজ কৰোঁ নেচাৰেলি যিবিলাক আমাৰ ধৰি লওক ঔষধ আছে সেইখিনি আমি ইয়াত স্প্ৰে কৰোঁ আৰু সেই হাঁচি কথা ক'লে হাঁচি আমাৰ ইয়াত কাৰণ নেচাৰেলিও হয় আৰু আমি ইয়াতে গুটি লাগে যিটো গুটিৰ পৰা পৰিও আমাৰ ইয়াত পুলি এতিয়া উৎপাদন হৈছে যিহেতু আমাৰ গছখিনি যথেষ্ট হৈছে আৰু তাৰ পৰা আমি কৰিব পাৰোঁ আৰু পুলি বিকিও আমি অৰ্থ উপাৰ্জন কৰিব পাৰোঁ হাঁচি আমাৰ এটা পুলিত আমি 10 টকা আৰামত বিক্ৰী হয় আমাৰ ইয়াতে হয় এনেধৰণে আচলতে ধ্ৰুৱই এখন নাৰ্চাৰীৰ লগতে আৰু অন্যান্য শিতানত যদি আপোনালোকে চায় তেখেত যিহেতু এজন শিল্পী আৰু লগতে আপোনাৰ নেমুটেঙা আৰু হাঁচি বাৰীখনেও আচলতে নিজকে স্বাৱলম্বী কৰিছে আন 10জনৰ বাবে তেখেত এতিয়া এক উদাহৰণ হৈ পৰিছে যি উদাহৰণে আপোনালোকক উৎসাহিত কৰিব আৰু অনাগত দিনত বিভিন্ন খেতিৰ প্ৰতি আকৰ্ষিত হ'ব আৰু এনেধৰণে যিসকলৰ মাটি কম আছে কম জেগাতো যে এটা বৃহৎ খেতি কৰিব পাৰি তাৰ পৰা যে ভৱিষ্যতে সুন্দৰকৈ স্বাৱলম্বী হ'ব পাৰি ধ্ৰুৱ আচলতে এক উদাহৰণ আমি ভিডিঅ'টো এইটো কাৰণে দেখাইছোঁ যাতে তেওঁ যিটো প্লেনিং আপোনাৰ হাঁচি বাৰীখন তৈয়াৰ কৰিবলৈ যাওঁতে যিকণ সময় ৰ'ব লাগে মেচিয়ৰিটিৰ কাৰণে সেই সময়ছোৱাত যাতে তেখেতে সেই বাৰীখনত উৎপাদন কৰিব পাৰে তাৰ বাবে তেওঁ শাৰী যি নেমুটেঙা ৰোপণ কৰি পেলাই আজিৰ তাৰিখত তেখেতে ইনকম কৰি থাকিবলৈ সক্ষম হৈছে এই উদাহৰণটো আপোনালোকক দেখুৱাবৰ বাবে ভিডিঅ'টো তৈয়াৰ কৰিলোঁ নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু ভাল লাগিলে আপোনালোকে কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব ধ্ৰুৱকো উৎসাহিত কৰিব আমাকো উৎসাহিত কৰিব আৰু যিসকল আগবাঢ়ি আহিব সেইসকলো উৎসাহিত হ'ব যাতে অসমত কৃষকৰ দ্বাৰাই এক নৱজাগৰণৰ সূচনা কৰে আৰু সেই কৃষকসকলে যাতে আমাৰ যিখন সেউজী ধৰণী ধুনীয়া আচলতে কৃষকৰ দ্বাৰাই ধুনীয়া কৰি তোলে আমি তাকে কামনা কৰিম